নমস্কাৰ প্ৰথমে মোৰ শিক্ষাগুৰুসকলে মোৰ শ্ৰদ্ধাৰ সেৱা নিবেদন কৰিছো সভানেত্ৰীৰ আসন গ্ৰহণ কৰিবৰ বাবে আমাৰ মুখ্য অধ্যাপিকা জ্যোতিৰূপা বাইদেউক প্ৰস্তাৱ কৰিলো এতিয়া আমাৰ তৃতীয় কাৰ্যসূচী হৈছে উদ্দেশ্য ব্যাখ্যা ক'বৰ বাবে আমাৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী সীমাৰেখা হাজৰিকা নমস্কাৰ যি সভাৰ সভাপতি মহোদয় তথা শিক্ষাগুৰুসকল মৰমৰ ভণ্টি ভাইটিসকল আৰু নৱাগতসকল মোৰ সহপাঠীসকল তেওঁলোকে মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ যি এটা বিশেষ দিন যি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় যি আমি এই শুভ দিনটোত নৱাগতসকলৰ আদৰণি আৰু শিক্ষকসকলৰ সন্মান জনাবৰ বাবে আমি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে ধন্যবাদ আছে বন্তি প্ৰজ্বলন কৰিবলৈ আমাৰ শিক্ষাগুৰুসকলক আহ্বান জনোৱা হ'ল ইয়াৰ পিছত আছে পৰস্পতিম ছাৰক সম্বৰ্ধনা জনাবৰ বাবে দুবৰী গোহাঁইক অনুৰোধ জনালোঁ অৰ্চনা বাইদেউক সম্বৰ্ধনা জনাবৰ বাবে নাজমিন চুলতানাক অনুৰোধ জনালোঁ ইয়াৰ পিছত আছে প্ৰণৱ পাঠৰী ছাৰক সম্বৰ্ধনা জনাবৰ বাবে সুভাষিনী গগৈক অনুৰোধ জনালোঁ মান্যগড় গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্ত শাসিতৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা তথা আজিৰ এই বিশেষ দিনটোৰ শিক্ষক দিৱস আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকলক বিভাগলৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ যিখন সভা এই সভাৰ সন্মানীয় সভাপতি মহোদয় সভাত উপস্থিত থকা ইতিহাস বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা অৰ্চনা নাথ পৰশ প্ৰতিমখ্যা আপোনালোক সকলোকে মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ লগতে এই বিভাগৰ 3rd আৰু 5th ষান্মাসিকৰ যিসকল ছাত্ৰ ছাত্ৰী তোমালোককো মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু প্ৰত্যেক বছৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি প্ৰথম ষান্মাসিকৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে মহাবিদ্যালয়ৰ বিশেষকৈ ইতিহাস বিভাগলৈ আদৰণি জনোৱা হয় পৰম্পৰা ৰক্ষা কৰি মইও তোমালোকক মহাবিদ্যালয়লৈ আনুষ্ঠানিকভাৱে ইতিহাস বিভাগৰ হৈ আদৰণি জনাইছোঁ আজিৰ দিনটো যিহেতুকে শিক্ষক দিৱস সেইকাৰণে শিক্ষক দিৱসৰ ওপৰতে মই দুষাৰমান কথা ক'ম শিক্ষক দিৱস সমগ্ৰ দেশব্যাপী আজিৰ দিনটোত উদযাপন কৰা হৈছে আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়তো হৈছে আৰু ইতিহাস বিভাগতো শিক্ষক দিৱস ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা খুব সুন্দৰকৈ উদযাপন কৰা হৈছে আৰু এনে এটা উদযাপনস্থলীলৈ আমাক সন্মানেৰে তোমালোকে মাতি অনাৰ বাবে তোমালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ 1888 চনৰ 5 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এজন প্ৰখ্যাত ভাৰতীয় মনীষী আৰু সেই মনীষীজন আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ জন্মদিনটোক প্ৰতি 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে সেই ৰাধাকৃষ্ণনৰ জন্মৰ দিনটোকনো কিয় টিচাৰ্ছ ডে হিচাপে উদযাপন কৰা হৈ আহিছে এই সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মই ক'ব বিচাৰিছোঁ প্ৰথম কথা হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণন এজন পণ্ডিত আছিলে দাৰ্শনিক তুল্য ব্যক্তি আছিলে শিক্ষাবিদ আছিলে আৰু এজন তেওঁ প্ৰসিদ্ধ ৰাজনীতিবিদো আছিলে বহুবিলাক পাণ্ডিত্য গুণৰ সমাহাৰ ঘটিছে তেওঁৰ জীৱনত আৰু সেই সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিলে সেইজন ব্যক্তিক আমি আজি 5 ছেপ্টেম্বৰৰ দিনটোত শ্ৰদ্ধা জনাইছোঁ সন্মান জনাইছোঁ ভক্তি জনাইছোঁ মহান ব্যক্তিজনক সন্মান শ্ৰদ্ধা জনোৱাৰ যিটো পৰিৱেশ তোমালোকে গঢ়ি তুলি দিছা তাৰ কাৰণে তোমালোকক নৰবাৰ ধন্যবাদ জনাইছোঁ ৰাধাকৃষ্ণনৰ বিষয়ে বহুত কথা পঢ়িবলৈ পোৱা যায় কিতাপ পত্ৰ ইত্যাদিৰ পৰা সকলোতে পোৱা যায় গতিকে সেইখিনি কথা আৰু মই বিস্তৃত ৰূপত বৰ্ণনা কৰি তোমালোকক আমনি নকৰোঁ মই মোৰ নিজাববীয়াকৈ দুটামান কথাহে ক'ব বিচাৰিছোঁ যে শিক্ষক দিৱসটোৰ লগত সংগতি ৰাখি আমি যিদৰে ইয়াত একত্ৰিত হৈছোঁ গুৰু শিষ্যৰ মাজত যিটো সম্পৰ্ক খুব সুন্দৰকৈ ৰাখিব লাগে আৰু সদায় তোমালোকক
সজাগ হ'ব লাগে যে ছাৰ বাইদেউসকলে যিবিলাক উপদেশ দিহা পৰামৰ্শ দিয়ে সেইবিলাক আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিব লাগে সফল ছাত্ৰ হ'বলৈ হ'লে তেওঁৰ আটাইতকৈ ডাঙৰ কৰণীয় কামটোৱে হৈছে গুৰুৰ যি নিৰ্দেশনা আখৰে আখৰে পালন কৰিব পৰাটো ডাঙৰ কথা মহাভাৰতৰ সেই সময়খিনিতো আমি দেখিছোঁ যে গুৰুৰ নিৰ্দেশনা মানি একলব্যও নিজৰ বুঢ়া আঙুলি কাটি দিবলৈ কুণ্ঠাবোধ কৰা নাছিলে কিন্তু আমি তোমালোকক বুঢ়া আঙুলি কাটি দিবলৈ কেতিয়াও তেনেকুৱা ধৰণৰ কথা নকওঁ যে তোমালোকে একোজন সফল ব্যক্তিত্বৰ গৰাকী হোৱা সুখ আৰু আনন্দৰ গৰাকী হোৱা জীৱনত আৰু সেইখিনি কৰিব যাওঁতে প্ৰতিযোগিতাৰ পাছে পাছে দৌৰিবলৈ আৰম্ভ কৰাতকৈ যিটো কাম কৰি ভাল পোৱা যিটো কাম কৰিলে তোমাৰ আত্মবিশ্বাস বাঢ়ে আৰু তেনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ আৰম্ভ কৰা আৰু সেই আত্মবিশ্বাসী ভাল পোৱা কামটোৰ জৰিয়তে তোমালোকে নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা দেখি পাবা তোমালোকে নিজক নিজে ব্যৱহাৰৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছা আমাৰ মাজত প্ৰথম ষান্মাসিকৰ যিসকল ছাত্ৰ ছাত্ৰী আছা তোমালোকৰ একাগ্ৰতা দেখি আমাৰো মনবিলাক ভাল লাগিছে তোমাৰ ক্লাছ কৰাৰ যি মানসিকতা এজন শিক্ষকৰ আটাইতকৈ ডাঙৰ সন্তুষ্টিকৰ সেই সন্তুষ্টিটোৱে হৈছে যে আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণে ৰিজাল্ট কৰিছে আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে পৃথিৱীৰ কোন জেগাত নিজক সংস্থাপন কৰিছে আমি পঢ়ুৱা ল'ৰা ছাত্ৰ ছাত্ৰীসকলে নিজক কেনেকৈ সংস্থাপন কৰি বিশ্ব দৰবাৰত দেশৰ প্ৰান্তে প্ৰান্তে নিজক উজ্বলাই তুলিবলৈ সক্ষম হৈছে আৰু সেইবিলাক দিশ দেখাৰ পাছত আমাৰ মনবিলাক সঁচাই কৈছোঁ গৌৰৱ আৰু আত্মসন্তুষ্টিৰে উপচি পৰে শিক্ষক দিৱসৰ বিশেষ দিনটোত সেই কথাখিনি তোমালোকৰ পৰা বিচাৰিছোঁ আৰু মই ভাবোঁ তোমালোকে শিক্ষকসকলক সন্মান কৰা আৰু ভক্তি কৰা শ্ৰদ্ধা কৰা সেইকাৰণে সেই মই যিটো তোমালোকৰ প্ৰতি অনুৰোধ ৰাখিছোঁ সেই অনুৰোধটো ৰাখিবা বুলি মোৰ দৃঢ় বিশ্বাস আছে নিজক নিজে প্ৰতিষ্ঠা কৰিবলৈ হ'লে খুব আত্মবিশ্বাসী হ'ব লাগিব সেই সম্পৰ্কত মই এটা সৰু সাধু কথা ক'ম সাধু কথাটো এনেকুৱা ধৰণৰ এজন ৰজাজনৰ এটা হাতী আছিলে হাতীটো যুদ্ধত বৰ পাৰদৰ্শিতা থকা হাতী আছিলে আৰু ৰজাই যিখন যুদ্ধতে যায় হাতীটোৰ বাবে একমাত্ৰ জয় হ'বলৈ সম্ভৱ হৈছিল কিন্তু এদিন দুৰ্ভাগ্যৰ কথা এই হাতীটো কিবা এটা কাৰণত দলদলিত সোমাই পৰিলে আৰু দলদলিত সোমোৱাৰ পাছত হাতীটো তাৰ পৰা ওলাই আহিব নোৱাৰিলে বহু চেষ্টা কৰি হাতীটো ওলাই আহিব পৰা নাই আৰু হাতীটো লাহে লাহে দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে আৰু সেই সময়ত ৰজাৰ পহৰীয়াসকলে গম পালে যে ৰজাৰ হাতী গৈ দলদলিত সোমালে আৰু ৰজাক খবৰ দিলে আৰু ৰজাই আহি হাতীটোক উঠাবৰ বাবে অনেক প্ৰকাৰৰ প্ৰচেষ্টা হাতত লৈছে কিন্তু এটাও প্ৰচেষ্টা সফল হ'ব পৰা নাই আৰু তেনে পৰিস্থিতিত ৰজাই বাধ্য হৈ গৌতম বুদ্ধৰ ওচৰত গৈ গৌতমক বুদ্ধদেৱক অনুৰোধ কৰিলে এনে কিবা উপায় আছে নেকি আপুনি দিয়কচোন সেইটো হাতী মোৰ বৰ প্ৰিয় হাতী আছিলে আৰু সেই হাতীটোৱে জীৱনত কোনো এখন যুদ্ধতে পৰাজয় হোৱা নাই গতিকে হাতীটো উঠাই দিব পাৰে আপোনাৰ কিবা যদি তেনেকুৱা ধৰণৰ জ্ঞান আছে তেতিয়াহ'লে সহায় কৰক আৰু সেই কথাখিনিৰ লগতে গৌতমে হাতীটোৰ যিখিনি ইতিহাস হাতীটো কিমান যুদ্ধত ভাগ লৈছিলে কোনখন যুদ্ধত জয় হৈছিলে সেই কথাবিলাক জনাৰ পিছত গৌতম বুদ্ধই কিছু সময় ভবাৰ পিছত ক'লে যে আপোনালোকে চিন্তা নকৰিব কিন্তু এটা কাম কৰক যুদ্ধৰ বাবে যিমান প্ৰয়োজনীয় সঁজুলি লাগে সেই বস্তুবিলাক গোটাই দিবলৈ ক'লে আৰু হাতীটোৰ কাষলৈ লৈ গ'ল নি মেলি কি কৰিলে সেইবিলাক যুদ্ধৰ সময়ত যিবিলাক বজোৱা হয় চিঞৰ বাখৰ কৰা হয় সেই সকলোবিলাক কৰিবলৈ দিয়া হ'ল আৰু ডাঙৰ কথাটো হ'ল যে দুৰ্বল হৈ সেই দলদলিত পৰি থকা হাতীটোৱে যেতিয়া সেইবিলাক শব্দ শুনিব পালে আৰু তেতিয়া হাতীটোৱে নিজে কষ্ট কৰি এনেকুৱা এটা দেহলৈ শক্তি আনিলে আৰু সেই শক্তিৰ জৰিয়তে হাতীটোৱে কি কৰিলে নিজেই এই দলদলিৰ পৰা উঠি আহিলে সেইটোৰ পৰা আমি নিশ্চিত হ'ব পাৰোঁ যে হাতীটোক মানুহে সহায় কৰি উঠাব পৰা নাছিলে কিন্তু হাতীটোৱে নিজেও নিজৰো যিটো আত্মবিশ্বাস হেৰুৱাই পেলাইছিলে মই মৰিম যেতিয়া এই যুদ্ধৰ পৰিৱেশটো পালে যুদ্ধ এখন হৈছে আৰু লগে লগে হাতীটোৰ আত্মবিশ্বাস ঘূৰি আহিলে আৰু ঘূৰি আহি তাৰ পৰা উদ্ধাৰ হ'বলৈ সক্ষম হ'ল তেনেকুৱা ধৰণৰ উদাহৰণ আমি তোমালোকৰ কাৰণে দাঙি ধৰিলোঁ 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইতিহাস বিভাগত নতুনকৈ নামভৰ্তি কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলক কিছুমান কথা ক'ম আৰু সেই কথাকেইটা হৈছে যে তোমালোকে
আমাৰ ডিপাৰ্টমেণ্টৰ 4জনকৈ শিক্ষাগুৰু সংস্পৰ্শত পাইছা বা এই শিক্ষাগুৰুৰ দিহা পৰামৰ্শ লাভ কৰিবলৈ সুবিধা পাবা আৰু পাই আহিছা। সেইসকল শিক্ষাগুৰুৱে তোমালোকৰ যিকোনো সমস্যা সমাধান কৰি দিয়াত যথোপৰিণাস্তিক চেষ্টা কৰিব আৰু পূৰ্বৰ পৰা কৰি আহিছে। সেইকাৰণে মই কৈছোঁ যে তেওঁলোক কেতিয়াও এই ক্ষেত্ৰত পিছ নোহকে। তোমালোকে একোজন সফল ছাত্ৰ হ'বলৈ হ'লে প্ৰথম দায়িত্বটো হ'ব তোমালোকে প্ৰথমেই শৃংখলাবদ্ধতা ৰক্ষা কৰি চলিব লাগিব। শৃংখলাবদ্ধতা নহ'লে জীৱনত কোনো এটা কাম আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। আৰু 2 নম্বৰ কথাটো নিজক ভাল পাবলৈ শিকা। যি মানুহে নিজক ভাল পায় সেই মানুহে কেতিয়াও বেয়া কাম কৰিবলৈ সাহস নকৰে। যি মানুহে নিজক ভাল পায় সেই মানুহ কেতিয়াও পৰাজয় হ'ব নোৱাৰে, কাৰণ সেই মানুহজন নিজৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰিব। গতিকে তোমালোকেও নিজক ভাল পাবলৈ আৰম্ভ কৰা। অনাগত দিনবিলাকত প্ৰত্যেকটো ক্লাছ নিয়াৰিকৈ কৰিবলৈ আৰম্ভ কৰা ৰেগুলাৰকৈ। কিবা অসুবিধা থাকিলে আমাৰ ওচৰলৈ আহিবা, আমি তোমালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই শিক্ষক দিৱস দিনটোত তোমালোকে ইয়ালৈ মাতি আনি মোক বিশেষকৈ যিখিনি মৰম শ্ৰদ্ধা সন্মান যাচিলা তাৰ কাৰণে মই পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জনাই মই আজিৰ দিনটোত ক'ব লগা কথাখিনি ইয়াতে সামৰিছোঁ। ধন্যবাদ। পৰম শ্ৰদ্ধাভাজন আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত মোৰ সহকৰ্মীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি শিক্ষক দিৱস। এই শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত আমি সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। শিক্ষকতা এটা সাধাৰণ বৃত্তি নহয়, ই মানুহ গঢ়াৰ বৃত্তি। গতিকে তোমালোকৰ উপযুক্ততাৰ ওপৰতে আমাৰ সফলতা নিৰ্ভৰ কৰিছে। গতিকে আজি এই পবিত্ৰ দিনটোত তোমালোকলৈ সকলোলৈকে মই মোৰ আন্তৰিক মৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে প্ৰথম ষাণ্মাসিকৰ ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। তেওঁলোকে যি উদ্দেশ্যেৰে এই মহাবিদ্যালয় তথা ইতিহাস বিভাগত নামভৰ্তি কৰিছে, তেওঁলোকৰ সেই আশা, তেওঁলোকৰ সেই উদ্দেশ্য যাতে সফল হয়, ইয়াৰ কাৰণে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আজি মই তোমালোকৰ এই পবিত্ৰ শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত এটা কবিতা তোমালোকৰ কাৰণে ডেডিকেট কৰিব বিচাৰিছোঁ। কবিতাটিৰ মূল শক্তি চট্টোপাধ্যায়ৰ এটা বাংলা কবিতা, অসমীয়া অনুবাদ। কবিতাৰ শিৰোনাম সম্পৰ্ক। সম্পৰ্কৰ বজাৰ গৈ পালোঁ, দুভৰি থমকি ৰ'ল। সম্পৰ্কবোৰ বিক্ৰী হৈ আছে খোলা বজাৰত। ভয়ে ভয়ে মই সুধিলোঁ, কি দাম লগাইছা ভাই এই সম্পৰ্কবোৰৰ? বেপাৰীয়েও ক'লে, কোনটো বা লাগে, খোল খালি পিতৃ ভাইনে ভনী? কওক কওক আপুনি কোনটো লাগে, মানৱতাৰ নে ভাল পোৱাৰ, আইন নে বিশ্বাসৰ? মৌন হৈ নাথাকিব, ভাবি গুণি কওঁ। ভয়ে ভয়ে মই ক'লোঁ, বন্ধুৰ। চলচলীয়া চকুৰে বেপাৰীয়ে উত্তৰ দিলে, সংসাৰখন এই সম্পৰ্কৰে চলি আছে। ক্ষমা কৰিব হুজুৰ, এই সম্পৰ্ক বিক্ৰীৰ বাবে নহয়, দামো দিব নোৱাৰিব। আৰু যিদিনা এই সম্পৰ্ক বিক্ৰী হৈ যাব, সংসাৰো ৰসাতলে যাব। ধন্যবাদ। পৰম শ্ৰদ্ধাভাজন আজি সভাৰ সভাপতি মহোদয়া তথা আমাৰ ডিপাৰ্টমেণ্টৰ মুৰব্বী অধ্যাপিকা জ্যোতিৰূপা বাইদেউ, মঞ্চত উপবিষ্ট আমাৰ ডিপাৰ্টমেণ্টৰ অৰ্চনা বাইদেউ আৰু প্ৰণৱ পাঠৰী ছাৰ, আজি সভাখন আয়োজন কৰা মোৰ মৰমৰ তৃতীয় আৰু পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল, নতুনকৈ আমাৰ ডিপাৰ্টমেণ্টলৈ অহা প্ৰথম ছেমিষ্টাৰলৈ অহা মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যি দুটা উদ্দেশ্য লৈ আমাৰ এই সভাখন আয়োজন কৰা হৈছে, প্ৰথমটো হ'ল সমগ্ৰ ভাৰতবৰ্ষৰ, সমগ্ৰ বিশ্ব, ভাৰতবৰ্ষ, অসম, লগতে আমাৰ মহাবিদ্যালয়তো যি শিক্ষক দিৱস আয়োজন কৰা হৈছে, ই সঁচাকৈ এটা পবিত্ৰ দিন।
শিক্ষকসকলৰ কাৰণে শিক্ষকসকলৰ নামত উৎসৰ্গিত দিনটো আৰু আমাৰ যি পৰম্পৰাগত হিচাপে ডিপাৰ্টমেণ্টত আগৰৰ পৰা চলি অহা শিক্ষক দিৱস আৰু নৱাগত আদৰণি সভা একেলগতে যিহেতু আয়োজন কৰা হয় সেইকাৰণে আমি ভাবোঁ আমাৰ কাৰণে এই দিনটো আজি অতিকৈ মহান দিন অগ্ৰজ ছাত্ৰ ছাত্ৰীসকলক আচলতে প্ৰথমতে ধন্যবাদ দিছোঁ তেওঁলোকে যথেষ্ট কষ্ট কৰি এই অনুষ্ঠানভাগ আয়োজন কৰিছে আৰু এই চেগতে মই মোৰ নতুনকৈ যি ছাত্ৰ ছাত্ৰী আমাৰ ডিপাৰ্টমেণ্টলৈ আহিছে তেওঁলোকক অতি আন্তৰিকতাৰে আমাৰ ডিপাৰ্টমেণ্টলৈ আনুষ্ঠানিকতা ৰক্ষা কৰি আজি নৱাগত মানে তোমালোকক আদৰণি জনাইছোঁ গতিকে সৎ পথত যদি তোমালোকে থাকা সৎ পথত যদি তোমালোকে অধ্যয়ন কৰা বা নিজৰ দৈনন্দিন নিজৰ কাম নিজে নিজে যদি কৰি যোৱা তেতিয়াহ'লে তোমালোকৰ সফলতা সমাগত সফলতা মুখৰ আগতে আছে গতিকে মই এইখিনিকে তোমালোকক আশীৰ্বাদ দিছোঁ আৰু শুভেচ্ছা দিছোঁ আজি এই পবিত্ৰ শিক্ষক দিৱসত আৰু নৱাগত আদৰণি সভাত যে তোমালোকে ভালকৈ পঢ়া শুনা কৰা নিজৰ জীৱনটোক ভালকৈ উপভোগ কৰিবলৈ শিকা আৰু এইদৰে তোমালোকে আগবাঢ়ি যোৱা আমাৰ ডিপাৰ্টমেণ্টৰ সুনাম অক্ষুণ্ণ ৰাখি আগলৈকে এইদৰে তোমালোকে এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ পাতি থাকা এইখিনিকে কৈ মই চমু বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ আজিৰ সভাত উপস্থিত মোৰ সহকৰ্মীবৃন্দ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তিনিটা ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল আজি এই পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমাৰ নৱাগতসকলৰ আদৰণিও আমি আনুষ্ঠানিকভাৱে কৰিছোঁ মোৰ বিশেষ এই অনুষ্ঠানত তোমালোকলৈ ক'বলগীয়া নাই তোমালোকৰ সদায় মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আশীৰ্বাদ অভিনন্দন সদায় আছে এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ গতিকে এতিয়া এই আনুষ্ঠানিকতা ৰক্ষা কৰি আজি যি কেক কটা পৰ্ব শিক্ষক দিৱস উপলক্ষে এই কেক কটা কাৰ্যলৈ আমি আগবাঢ়িছোঁ ধন্যবাদ